হয় সমাগত লোকসভা নিৰ্বাচন আৰু সকলো ৰাজনৈতিক দলেই নিজা নিজা ৰণনীতি প্ৰস্তুত কৰিছে সমান্তৰালভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছ দলেও নিজৰ ৰণনীতি প্ৰস্তুত কৰিছে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ যি দিলীপ শইকীয়া দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিছে আৰু তেওঁলোকে নিজস্ব ৰণনীতি প্ৰস্তুত কৰিছে আমি আজি উপস্থিত হৈছোঁ হি মঙলদৈ সমষ্টিৰ পূৰ্বৰ মঙলদৈ সমষ্টিৰ যি সাংসদ দুবাৰকৈ দিল্লী আসন সলনি কৰা মাধৱ ৰাজবংশী ডাঙৰীয়া আৰু তেখেতৰ ঘৰলৈ আমি উপস্থিত হৈছোঁ আৰু তেখেত বৰ্তমান জিলা কংগ্ৰেছৰ সভাপতি আৰু পুনতে মই তেখেতৰ ওচৰলৈ আহিছোঁ আৰু তেখেতে কি ধৰণে ৰণনীতি প্ৰস্তুত কৰিছে এইবাৰ প্ৰাৰ্থী হ'ব বহু প্ৰত্যাশিত প্ৰাৰ্থী হ'ব মাধৱ ৰাজবংশী ডাঙৰীয়া দৰং আৰু ওদালগুৰি লোকসভা সমষ্টিৰ পুনতে আপোনাক ধন্যবাদ জনাইছোঁ আৰু আপুনি কি ধৰণে ৰণনীতি প্ৰস্তুত কৰিছে আপুনি মই প্ৰথমতে আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ ৰণনীতি মানে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এই পৰ্যন্ত প্ৰাৰ্থীসকলৰ তালিকা ঘোষণা হোৱা নাই আৰু কম দিনৰ ভিতৰত 2-3 দিনৰ ভিতৰত হ'ব বুলি আশা কৰিছোঁ তথাপিতো আমাকে সিগনেল দিছিলে কাম কৰিবলৈ ফিল্ডত মাননীয় সভাপতি মহোদয়ে আমি 11টা সমষ্টিত এতিয়া খুব আন্তৰিকতাৰে আৰু পূৰ্ণোদ্যমে ৰাইজৰ মাজত সোমাইছোঁ কাম কৰি আছোঁ কেনে প্ৰত্যাহ্বান জনাব যেহেতু শাসননিষ্ঠ চৰকাৰখনৰ দিলীপ শইকীয়া পুনৰবাৰ টিকেট প্ৰদান কৰিলে প্ৰত্যাহ্বানটো মই তেনেকৈ কোনো জেগাত দেখা নাই জেনেৰেল এছামিছ আমাৰ অসমীয়া হিন্দু আৰু অসমীয়া সমাজত হিন্দুই হওক মুছলমানে হওক বিজেপিৰ হিন্দুসকলৰ মাজত আমাৰ জেনেৰেল যিটো ষ্ট্ৰীম অসমীয়াৰ এইখিনিৰ মাজত বিজেপিৰ অলপ সংগঠন আছে নোহোৱা নহয় কাৰণ তেওঁলোকে চৰকাৰ চলাই আছে দিল্লীত চৰকাৰ চলাই আছে অসমত চৰকাৰ চলাই আছে এইখিনিৰ মাজত হেৰিৰ লগত বিজেপিৰ লগত কণ্টেষ্ট হ'ব আৰু বাকী বিজেপিৰ একো নাইকিয়া বিটিএডিত আমাৰ BPFৰ লগত কণ্টেষ্ট হ'ব গতিকে দেখা যায় BPFৰ লগত কণ্টেষ্ট হ'লেও আমি তাতে মূল মানুহখিনি আমাৰ লগত আছে বড়ো ভাইসকলো আমাৰ লগত আছে আদিবাসীৰ মেজৰ পাৰ্টটো আমাৰ লগত আছে জেনেৰেল এছামিছখিনি আমাৰ লগত আছে গতিকে তাৰ পৰা BPF বুলি পেলাই কাৰণ এতিয়া UPPLৰ কোনো সংগঠন তাত মই দেখা নাই BPFৰে মানুহবিলাকে বিধানসভাত আৰু BTC ইলেকশ্যনত ওদালগুৰি আৰু যি দুটা BTAD চিট আছে এই 6টা চিটত বিধানসভাত আৰু BTAD ইলেকশ্যনত BPFক সমৰ্থন কৰিব আৰু লোকসভাত ভাৰতীয় জাতীয় কংগ্ৰেছ দলক সমৰ্থন কৰিব এইটো স্পষ্ট হৈছে আৰু ইয়াত যিটো দেখিছোঁ ইয়াত আমাৰ দৰং ওদালগুৰি আৰু মঙলদৈ দৰং জিলাৰ দলগাঁও মঙলদৈ চিপাঝাৰত আমি বিজেপিতকৈ বহুত আগত থাকি দৰং জিলাত আমি বহুত আগত থাকি পুনৰবাৰ কিয় আপোনাক ভোট দিবৰ কাৰণে আহ্বান জনাব পুনৰবাৰ কিয় আপোনাক ভোট দিব ভোট এইকাৰণে দিব মোক যে মই যে বহুত চক্ৰান্তত এই 20 বছৰ ঘৰত বহি আছিলোঁ 2004 চনত হাৰিছোঁ মই 25,000 ভোটত মাত্ৰ UDFৰ কাৰণে UDFে প্ৰায় 2 লাখ ভোট লৈ গ'ল মই 25,000 ভোটত হাৰিছিলোঁ আৰু 2009ত মই হাৰিছোঁ মাত্ৰ 35,000 ভোটত 1,25,000 ভোট BPFে লৈ গ'ল আমাৰ পৰা BPFে আৰু কংগ্ৰেছৰ মাজত এলায়েন্স আছিল কোকৰাঝাৰত BPFক চিটটো এৰি দিছিল আৰু আমাৰ তেতিয়া মঙলদৈ চিটটো কংগ্ৰেছক এৰি দিছিল কিন্তু BPFে সেই চুক্তি ভংগ কৰি আমাৰ বিপক্ষে কেণ্ডিডেট দিলে ইয়াতে মঙলদৈ লোকসভা সমষ্টিত কিন্তু কোকৰাঝাৰততো কংগ্ৰেছে কেণ্ডিডেট নিদিলে যদি আপুনি টিকেট পায় তেতিয়াহ'লে আপুনি জিকাটো নিশ্চিত হ'ব নিশ্চয় মই জিকিবাৰ কোন জিকিব এইবাৰ ইয়াতে যোৱা 5 বছৰত আপোনাক মঙলদৈ ৰাইজে প্ৰত্যাখ্যান কৰিছিল কিন্তু তৎসত্ত্বেও কামসমূহ হৈছিল নে নাই কি ধৰণৰ কামসমূহ হ'ব লাগিছিল বা
যোৱা 5 বছৰত মই কণ্টেষ্ট কৰা নাছিলোঁ আমাৰ ভুৱনেশ্বৰ কলিতাই কণ্টেষ্ট কৰিছিল তেওঁ বিজেপিৰ এজেণ্ট আছিল তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লৈছিল যদিও তলে তলে বিজেপিৰ হৈ কাম কৰিছিল আমি পিছত গম পালোঁ আৰু হাইয়েষ্ট ভোটত হাৰিছে তেওঁ যোৱা বছৰ কোনোদিন কংগ্ৰেছৰ কোনো প্ৰাৰ্থী ইমান ভোটত তেতিয়ালৈকে হাৰা নাছিল 1,38,000 ভোটত তেওঁ হাৰিছে আৰু হাৰাৰ পিছতে গৈ বিজেপিত জইন কৰিছে এই যি মঙলদৈ সমষ্টিৰ একমাত্ৰ কংগ্ৰেছৰ বিধায়কজন আছিল বসন্ত দাস তেখেতে আপোনাক কংগ্ৰেছ দলত থাকিব বিজেপিক সমৰ্থন জনাব এই ক্ষেত্ৰত আপোনাৰ কেনেদৰে ভোটৰ বিন্যাস আপোনাৰ কমিব নে বাঢ়িব বসন্ত দাসে ভোটত একো সোমাব নোৱাৰে তেওঁৰ মতে কোনোৱে ভোট নিদিয়ে কাৰণ তেওঁ এজন অকৃতজ্ঞ 15 বছৰ কংগ্ৰেছে MLA বনাইছে অসম চৰকাৰৰ কেবিনেট মিনিষ্টাৰ হৈছে ষ্টেট মিনিষ্টাৰ হৈছে বোৰ্ডৰ চেয়াৰমেন হৈছে আৰু তেওঁ কি লাগে কংগ্ৰেছে দিবলৈ তথাপিতো তেওঁ কি কাৰণত কংগ্ৰেছ ত্যাগ কৰি ওলাই গৈছে মই এতিয়াও বুজা নাই হাতৰ হৈ আছে হয়তো তেওঁৰ কিবা ব্যক্তিগত সমস্যাত চৰকাৰক ভয় কৰি পেলাই শুনামতে তেওঁ অধিক সম্পত্তি আহৰণ কৰিছে এই 15 বছৰ এই সম্পত্তিবিলাকৰ হিচাপ যদি চৰকাৰে খোজে তাৰে ভয়ত তেওঁ যোৱা বুলি মানুহৰ মাজত বুবা বাবা চলিছে মই কিন্তু কি সম্পত্তি ঘটিছে মই নাজানো এই দৰঙৰ যে মূল সমস্যাসমূহ বিশেষকৈ দৰং জিলাত এই দৰং জিলাত এই ইঞ্জিনিয়াৰিং কলেজ নাই বা মেডিকেল কলেজ নাই বা 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা তেনে তথাপিও এতিয়ালৈকে চাইলেণ্টযুক্ত ৰাজপথ হোৱা নাই গতিকে আপুনি যদি সাংসদ হৈ জিকি আহে বা আপুনি টিকেট যদি পায় তেতিয়াহ'লে আপুনি এই সমস্যাসমূহ দৰঙী ৰাইজৰ সমস্যাসমূহ সমাধান কৰিব পাৰিবনে সব 20 বছৰ মই 2004 পৰা মই ক্ষমতাত নাই ইয়াত MP বিজেপিৰ হৈ আছে 4 বছৰ এই 20 বছৰৰ ভিতৰত 4টা টাৰ্মত বিজেপিয়ে আমাৰ কিমানটা ইণ্ডাষ্ট্ৰী শেষ কৰিলে আপোনালোকে লক্ষ্য কৰক প্ৰাগবছমী ইণ্ডাষ্ট্ৰী শেষ হ'ল কাছাৰৰ কাগজ কলটো শেষ হ'ল শিলচৰৰ কাগজ কলটো শেষ হ'ল এপলো মিলটো শেষ হ'ল তেওঁলোকে কি দিছে বুলি কোৱাৰ আগতে থকা সম্পত্তিখিনি কি ধ্বংস কৰিলে মই সেইটো ক'লো আপোনালোক এই 20 বছৰত বিজেপি একো কৰা নাই আপুনি সমাধান কৰিব জিকিলে 4 লেন কৰিব পৰা নাই আপোনাৰ বাইপাছটো কংগ্ৰেছৰ দিনত হৈছে দিলীপ শইকীয়াই কৰা বুলি তেওঁ মিছাকৈ মাতিছে ৰাইজৰ দিনত কংগ্ৰেছৰ তৰুণ গগৈ ছাৰৰ দিনতে আৰম্ভ হৈছিল এতিয়া তেওঁলোকে এনেকুৱা ক'ব খোজে যে ঢলা শদিয়া দলংখন মাননীয় প্ৰধানমন্ত্ৰী আহি মুকলি কৰিছিল তেওঁলোকে কৰা বুলি ক'ব খোজে এখন দলং 6 মাহত হেৰি কৰিব পাৰে নেকি কেইবা বছৰৰ মূৰত সেইখন দলং কংগ্ৰেছ দলে কৰিছিল মুকলি কৰিছে তেওঁলোকৰ দিনত তাকো ডিমাণ্ড কৰে তেওঁলোকে যে আমি কৰিছে বুলি এতিয়া আপুনি সমাধান কৰাৰ কথা কৈছে মই ব্যক্তিগতভাৱে যে এজন সাংসদে যদি চৰকাৰ হয় নিশ্চয় এই সমস্যাবিলাক সমাধান কৰাৰ ব্যৱস্থা কৰিম আৰু দৰং ওদালগুৰি সমষ্টিটো যাতে উন্নতিৰ পথত আহে ইয়াত থকা বাসিন্দাসকলে ভাতৃত্ববোধেৰে সকলোৱে সমন্বয়ৰ মাজত কাম কৰি থাকিব পাৰে জীয়াই থাকিব পাৰে সকলোৰে স্বাধীনতা থাকে তাৰ বাবে মই ব্যৱস্থা লম এই ধৰণে যে বহু প্ৰত্যাশিত যি কংগ্ৰেছ দলৰ প্ৰাৰ্থী দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ'ব মাধৱ ৰাজবংশী তেখেতে আজি এই ধৰণে ND24 আগত তেখেতৰ বক্তব্য ৰাখিলে আৰু তেখেতে এই মূল সমস্যাসমূহ যদি তেখেতে জিকি আহে তেতিয়া সমাধান কৰাৰ এক আশা ব্যক্ত কৰিছে ND24 আগত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ